Welcome to my channel MB English Academy. Today I am going to explain in Assamese a lesson from Footprints Without Feet, a supplementary reader in English for class 10. The name of the lesson is The Midnight Visitor and the author is Robert Arthur. আমি এই পার্টটো দুটা খণ্ডত ভাগ কৰি লৈছো পার্ট 1 and part 2 part 1 ত আমি পেজ 14 ৰ পৰা পেজ 15 লৈ সন্নিবিষ্ট কৰিছো so let us read the lesson the midnight visitor ৰ অৰ্থ হৈছে মাজনিশাৰ আলহী আৰু এই টাইটেলটোৱে আমাক দিছে এটা সাসপেন্স কাৰণ এই টাইটেলটোৰ পৰাই আমি গম পাইছো গোটেই ষ্টৰীটো full of suspense hobo suspense থাকিবই কাৰণ ইয়াৰ দুজন মুখ্য চৰিত্ৰই হৈছে secret agents চোৰাংচোৱা Ozable a secret agent is expecting to get a very important report তেওঁ এটা খুব important report পাম বুলি আশা কৰি আছে Ozable নামৰ secret agent এজনে another secret agent Max আন এজন secret agentৰ নাম হৈছে Max threatens him with a pistol Max Ozebulok eta pistolere bhabuki dise threaten korise demanding the report Ozebulor pora he report to bisari what does Ozebul out with him etia proshno tu hoise je Ozebule Mr Maxok out with koribo paribone orthat soturanire horuabo paribone Ozebul did not feed any description of a secret agent Fowler had ever read. Fowler নামৰ এজন ৰাইটাৰ আছিল আৰু সেই ৰাইটাৰজনে হয়তো Ozebulৰ ওপৰত কিবা কাহিনী লিখিবলৈ আহিছে কাৰণ Ozebul এজন প্ৰখ্যাত চোৰাংচোৱা বুলি তেওঁ গম পাইছে কিন্তু Fowlerে যিমান সিক্ৰেট এজেন্টৰ বিষয়ে পঢ়িছে তেওঁলোকৰ বিৱৰণৰ লগত Ozebulৰ যিটো বিৱৰণ এটো একেবাৰে খাপ পোৱা নাছিল it did not fit Following him down the musty corridor of the gloomy French hotel where Ozebul had a room, Fowler felt let down. আৰু Ozebulক লগ কৰিবলৈ আহিছিলে Fowlerে এখন ফ্ৰান্সৰ হোটেলত আৰু হোটেলখন কেনেকুৱা আছিল gloomy হোটেল আছিল it was not bright hotel খুব চকুত পৰা হোটেল নাছিল it was like a gloomy hotel গটিকে এনেকুৱা এখন হোটেলৰ এটা ৰুমলৈ আগবাঢ়ি গৈছিলে তেওঁলোকে এটা মাস্তি কৰিডৰেৰে মাস্তি means হেকুৰে ধৰা অৰ্থাৎ কৰিডৰটো হেকুৰে ধৰা মানে ইয়াকে বুজিব লাগিব হোটেলখন পুৰণা হোটেল where Ozebul had a room আৰু এই হোটেলখনতে Ozebulৰ এটা ৰুম আছিল Fowler felt let down আৰু তাতে আহি পেলাই Fowler এনেকুৱা অনুভৱ কৰিছিল যেন তেওঁ হতাশ হৈছে he felt let down It was a small room on the 6th and top floor Ozebulor room to ষষ্ঠ মহলাত বা একেবাৰে ওপৰৰ মহলাত এটা সৰু room আছিল and scarcely a setting for a romantic adventure আৰু চোৰাংচোৱা এজনৰ কিবা যে ৰোমাঞ্চকৰ ঘটনা ইয়াত ঘটিব সেইটো মিস্টাৰ ফাউলাৰে একেবাৰে আশা কৰা নাছিল he scarcely expected that something thrilling would happen there কিবা যেন শিহৰণকাৰী ঘটনা যে তাত ঘটিব তেওঁ একেবাৰে আশা কৰা নাছিল Ozebul was for one thing fat ইয়াত Ozebulৰ এটা description দিছে Ozebul was fat very fat অকল ফ্যাটে নহয় তেওঁ যথেষ্ট শকত he was very fat and then there was his accent আৰু তাতে তেওঁৰ যেটো accent বা উচ্চাৰণ হেতু একেবাৰে বেলেগ ধৰণৰ আছিল কথা কওঁতে যেটো উচ্চাৰণ হেতু একেবাৰে বেলেগ ধৰণৰ আছিল কিয় তো he spoke French and German passably যদিও তেওঁ ফ্ৰান্স ভাষা আৰু জাৰ্মান ভাষা সন্তোষজনকভাৱে ক'ব পাৰিছিল he had never altogether lost the American accent কিন্তু তেওঁ আমেৰিকাৰ যেটো accent আছে উচ্চাৰণ আছে হেতু একেবাৰে তেওঁ এৰি দিব পৰা নাছিল he had brought to Paris from Boston 20 years ago আৰু তেওঁ এই আমেৰিকাৰ উচ্চাৰণটো 20 বছৰ আগতে
পেৰিছলৈ ক'ৰ পৰা লৈ আহিছিলে বষ্টনৰ পৰা লৈ আহিছিলে অৰ্থাৎ তেওঁ আগতে বষ্টনত আছিল আৰু বষ্টনত অহাৰ পিছত সেই উচ্চাৰণটো আমেৰিকান যিটো উচ্চাৰণ বা এক্সেন্ট বা প্ৰনাউন্সিয়েচন সেইটো তেওঁৰ লগত থাকি গ'ল You are disappointed Ozable said wheezily over his shoulder Ozable কৰিডৰেৰে আগে আগে গৈ আছে ব্যস্তভাৱে গৈ আছে পিছে পিছে গৈ আছে মিস্টাৰ ফাউলাৰ ৰাইটাৰজন আৰু যেহেতু Ozable সেই সময়ত ব্যস্ত আছিলে he was expecting a report তেওঁৰ পিছফালে ঘূৰি চোৱাৰ সময় নাই সেই কাৰণে তেওঁ হুইজিলি হেফাই তেওঁ মিস্টাৰ ফাউলাৰক কৈছে you are disappointed তুমি কি জানি হতাশ হৈছা মোক দেখি পেলাই তুমি কি জানি disappointed হৈছা হতাশ হৈছা you were told that I was a secret agent তোমাক কোনোবাই হয়তো কৈছে যে মই এজন secret agent a spy এজন গুপ্তচৰ dealing in espionage মই চোৰাংচোৱাগিৰি কৰো and danger বিপদৰ লগত মই খেল কৰো গতিকে এইবোৰ শুনি হয়তো তুমি মোক লগ কৰিবলৈ আহিছা মোৰ ওপৰত কিবা কাহিনী লিখিবলৈ আহিছা you wish to meet me because you are a writer কাৰণ তুমি এজন লিখক সেই কাৰণে তুমি মোক লগ কৰিবলৈ আহিছা young and romantic তুমি এজন young and romantic writer কিন্তু হয়তো তুমি মোক দেখি এতিয়া হতাশ হৈ পৰিছা যে কেনেকুৱা চোৰাংচোৱা কেনেকুৱা এজন সিক্ৰেট এজেন্টক মই লগ কৰিবলৈ আহিছো You envisioned mysterious figures in the night, the crack of pistols, drugs in the wine. তুমি হয়তো সচৰাচৰ এনেকুৱা ধৰণৰ সিক্ৰেট এজেন্টৰ কাহিনী তুমি দেখিছা হয়তো তুমি কল্পনা কৰিছা you envisioned তুমি হয়তো কল্পনা কৰিছিলা mysterious figures in the night হয়তো ৰাতিৰ আন্ধাৰৰ মাজত তুমি কোনোবা ৰহস্যজনক ব্যক্তিক তুমি মোৰ লগত দেখিব পাবা the crack of pistols হয়তো তুমি গুলিৰ শব্দ শুনিবলৈ পাবা drugs in the wine নাইবা মদৰ লগত drugs মিহলাই দিয়া নিচিনা ঘটনা তুমি দেখিবলৈ পাবা এইবিলাক হয়তো তুমি মনতে কল্পনা কৰি মোৰ ওচৰলৈ আহিছিলা কিন্তু মোক দেখি হয়তো এতিয়া তুমি disappointed হৈছা হতাশ হৈছা Instead you have spent a dull evening in a French music hall with a sloppy fat man who instead of having messages slipped into his hand by dark-eyed beauties gets only a prosaic telephone call making an appointment in his room কিন্তু তাৰ হলনি তুমি আজি এটা মোৰ লগত ডাল ইভিনিং হে কটাবলৈ পাৰিছা Instead you have spent a dull evening in a French music hall with a sloppy fat man sloppy শব্দটো অৰ্থ হৈছে careless মোৰ নিচিনা এজন careless এজন হকত এজন সিক্ৰেট এজেন্টৰ লগত ফ্ৰেঞ্চ মিউজিক হলত তুমি এটা ডাল ইভিনিং আজি কটালা who instead of having messages slipped into his hand by dark-eyed beauties gets only a prosaic telephone call যে যিজন চোৰাংচোৱা বা যিজন সিক্ৰেট এজেন্টে হয়তো কোনোবা সুন্দৰ চকুৰ মহিলাৰ হাতৰ পৰা কিবা মেছেজ পাব লাগিছিল কিন্তু তাৰ হলনি তেওঁ এটা প্ৰজেক্ট টেলিফোন কল হে পাইছে অৰ্থাৎ মিস্টাৰ অজেবললৈ এটা টেলিফোন কল আহিছিল আৰু সেই টেলিফোন কলটো কি বুলি কৈছে প্ৰজেক্ট টেলিফোন কল নিৰহ এটা টেলিফোন কল আহিছে মেকিং এন এপইন্টমেন্ট ইন হিজ ৰুম যে হোটেলৰ ৰুমটোত এটা এপইন্টমেন্ট লবৰ কাৰণে এটা কল আহিছিল you have been bored গতিকে তুমি এই ঘটনাবোৰ দেখি কি জানি bored হৈছা যে কোনো ধৰণৰ শিহৰণকাৰী ঘটনা যেহেতু ঘটনাই মোৰ লগত ইমান সময় তুমি নিশ্চয় bored ফিল কৰিছা আমনি অনুভৱ কৰিছা Fat man chuckled to himself as he unlocked the door এই fat man মানে আছে বুলে কি কৰিলে chuckle কৰিলে to himself as he unlocked the door of his room তেওঁৰ ৰুমটোৰ দুৱাৰখন খুলি থাকোতে তেওঁ chuckle কৰিলে অৰ্থাৎ নিশব্দে হাঁহিলে and stood aside to let his frustrated guest enter আৰু এই যিজন গেষ্ট তেওঁৰ ওচৰলৈ আহিছে গেষ্ট মানে হৈছে মিস্টাৰ ফাউলাৰ গতিকে সেই ফাউলাৰ নামৰ যিজন গেষ্ট বা অতিথি আছে আৰু সেই অতিথিজনে ইতিমধ্যে ফ্ৰাষ্ট্ৰেটেড হৈ গৈছে হতাশ হৈ গৈছে হতাশগ্ৰস্ত অতিথিজনক ভিতৰত সোমাবৰ কাৰণে তেওঁ দুৱাৰৰ কাষত থিয় হৈ ৰ'ল
You are disillusioned. Ose bole koise, Mr. Fowler, tumi nischoy hota hoisa. But take cheer. Kintu tumi anondito howa. My young friend, তেওঁ কৈছে young friend, তুমি আনন্দিত হোৱা উচিত. Presently, you will see a paper. কাৰণ অতি সোনকালে তুমি এখন এনেকুৱা পেপাৰ দেখা পাবা, a quite important paper, অতি দৰকাৰী পেপাৰ, for which several men and women have risked their lives. যিখন পেপাৰৰ কাৰণে ইতিমধ্যে বহুত পুৰুষ মহিলাই তেওঁলোকৰ জীৱনত ৰিস্ক লৈছে, অৰ্থাৎ জীৱন বিপন্ন কৰিছে। এনেকুৱা পেপাৰ এখন মোৰ ওচৰলৈ আহি আছে, come to me. অলপ পিছতে দেখিবা এনেকুৱা পেপাৰ এখন মোৰ ওচৰলৈ আহি আছে। So you should not be disappointed. তুমি হতাশ হ'ব নালাগে। Soon that paper may well affect the course of history. লগতে এইটো ক'লে আছে বোলে যে কোনোবা এদিনাখন অতি সোনকালে কোনোবা এদিনাখন এই পেপাৰখনে কি কৰিব, will affect the course of history. ইতিহাসৰ গতিয়ে কিজানি সলনি কৰি পেলাব। In that thought is drama, is there not? গতিকে এই কথাটো ভাবিলেই এটা ড্ৰামা যেন লাগে, নাটক যেন লাগে, নহয়নে বাৰু? As he spoke, Ozable closed the door behind him. এনেদৰে কথা কৈ Ozable তেওঁৰ দুৱাৰখন, ৰুমৰ দুৱাৰখন বন্ধ কৰি দিলে। Then he switched on the light. তাৰ পিছত তেওঁ ৰুমটোৰ লাইট জ্বলাই দিলে। And as the light came on, light যেতিয়া জ্বলি উঠিল, Fowler had his first authentic thrill of the day. লাইটটো জ্বলি উঠাৰ লগে লগে ফাউলাৰে সেই দিনটোৰ প্ৰথম শিহৰণকাৰী এটা দৃশ্য দেখিবলৈ পালে। For halfway across the room, a small automatic pistol in his hand stood a man. কাৰণ ৰুমটোৰ মাজতেই হাতত এটা সৰু পিস্তল লৈ এজন মানুহ থিয় হৈ আছিল। So ফাউলাৰে ভাবিছিলে মোৰ দিনটো, মোৰ সন্ধিয়াটো এনেই গ'ল, কোনো ধৰণৰ থ্ৰিলিং শিহৰণকাৰী ঘটনা ঘটা নাই, এই চিক্ৰেট এজেণ্টৰ লগত মই এনেই সময়খিনি কটাই আছো। কিন্তু ৰুমত সোমোৱাৰ লগে লগে তেওঁ his first authentic thrill তেওঁ দেখিবলৈ পালে। তেওঁৰ এটা শিহৰণকাৰী প্ৰকৃত এটা বিশ্বাসযোগ্য বুলি, অথেন্টিক মানে বিশ্বাসযোগ্য, ইয়াত মানে সেই শিহৰণকাৰীটো দৃশ্যটো দেখি তেওঁ নিজে বিশ্বাস কৰিবলৈ বাধ্য হ'ল যে হয় মই কিবা এটা ইয়াত দেখিবলৈ পাম। Ozable blinked a few times. Ozable নিজেও এই মানুহজনক দেখি, পিস্তল লৈ থকা মানুহজনক দেখি নিজেও তেওঁ কি হ'ল, আচৰিত হৈছিল আৰু সেই কাৰণে তেওঁ ব্লিংক কৰিছিল মানে খৰখৰকৈ চকু টিপিয়াইছিল। Max, he wheezed, you gave me a start. Ozable হুইজ কৰিলে, হুইজ মানে কি, চক খালে, ভয় খালে বা আশ্চৰ্য অনুভৱ কৰিলে, মুখেৰে যেনেকৈ এটা শব্দ হয়, নাকেৰে এটা ফপোৱাৰ নিচিনা শব্দ হয়, সেইটোকে কয় হুইজ। Max, he wheezed, you gave me a quite start. যে Max, তুমি মোক সঁচাকে চক খুৱাই দিলা। ষ্টাৰ্ট মানে যেটো চক। I thought you were in Berlin. মই ভাবিছিলো তুমি বাৰ্লিনত আছা। What are you doing here in my room? তুমি মোৰ ৰুমটোতনো কি কৰি আছা? Max was a slender, a little less than tall, with features that suggested slightly the crafty pointed countenance of a fox. ইয়াতে Maxৰ এটা বিৱৰণ দিছে। Max was slender, তেওঁ আছিল thin, ক্ষীণ আছিলে, a little less than tall, বেছি ওখও নাছিল, with features, আৰু তেওঁৰ মুখৰ এটা চকুত পৰা অংশ এনেকুৱা আছিলে, that suggested slightly the crafty pointed countenance of a fox. যিটো অংশ দেখিলে এনেকুৱা লাগে যেন তেওঁ এটা জোঙামুৱা শিয়ালৰ নিচিনা তেওঁ যেন ধূৰ্ত। Crafty means ধূৰ্ত। তেওঁৰ countenance মানে হৈছে মুখৰ চেহেৰা বা অভিব্যক্তি। তেওঁৰ এই মুখৰ এটা এনেকুৱা এটা চকুত পৰা অংশ আছে যিটোৱে মানে দেখিলেই গম পায় যেন তেওঁ শিয়ালৰ নিচিনা ধূৰ্ত। There was about him, aside from the gun, nothing especially menacing. কিন্তু মেক্সৰ হাতত থকা গানটোৰ বাহিৰে বা পিস্তলটোৰ বাহিৰে
তেওঁ বিশেষ ভয় খাবলগীয়া একো নাছিল nothing especially menacing বিশেষ উদ্বেগজনক কথা একো নাছিল he murmured the report that is being brought to you tonight concerning some new missiles Mr. Nexe কৈছে the report যিটো report আহি আছে the report that is being brought to you tonight আজি তোমাৰ ওচৰলৈ যিটো report আহি আছে concerning some new missiles নতুন মিসাইল সম্পৰ্কে সেই ৰিপৰ্ট মোক লাগে I thought I would take it from you মই ভাবিছো এই ৰিপৰ্টটো তোমাৰ পৰা মই আজি লৈ যাম it will be safer in my hands than yours আৰু এই ৰিপৰ্টটো তোমাৰ হাতত থকাতকৈ মোৰ হাতত থাকিলে বেছি সেভ হৈ থাকিব বেছি নিৰাপদ হৈ থাকিব গতিকে ইয়াতে আমি মিস্টাৰ ম্যাক্সে কি কাৰণত মিস্টাৰ অজেবুলৰ ৰুমত আগৰ পৰা সোমাই খাপ পিটি ৰৈ আছে এই উদ্দেশ্যটো আমি জানিব পাৰিছো he has come here to take the report that Ozebul was expecting to receive Ozebule jitu report pam বুলি আশা কৰি ৰৈ আছে এই ৰিপৰ্টটোকে ম্যাক্সে লৈ যাবলৈ আহিছে by threatening him with a pistol তেওঁ পিস্তল দেখুৱাই ভাবুকি দি গতিকে ম্যাক্সে এই কামত সফল হ'ব পাৰিবনে নাই অজেবুলৰ হাতৰ পৰা তেওঁ ৰিপৰ্টটো লৈ যাব পাৰিবনে নাই নে অজেবুলে ম্যাক্সক আউটউইট কৰিব পাৰে বুদ্ধিৰে হৰুৱাই দিব পাৰে এই সম্পৰ্কে আমি নেক্সট পাৰ্টটো জানিব পাৰিম গতিকে this is the end of part 1 what's part 2 in the next video watching this video if you have liked this video please subscribe and share it thank you once again